এনেকুৱা কোৱেশ্চন এটা কৰোতে আমি সদায় প্ৰশ্নটো যিখিনি দিয়া থাকে সেইখিনি আমি লিখি ল'ব লাগে কাৰণ সেইখিনি ব্যৱহাৰ কৰি আমি এই কোৱেশ্চনটো সমাধান কৰিব লাগিব ইয়াত BOD সমান এটা মান দিয়া আছে আৰু এইখিনি সমান 70 ডিগ্ৰী বুলি দিয়া আছে গতিকে সেই দুটা আমি লিখি লম দিয়া আছে angle BOD সমান 40 ডিগ্ৰী angle AOC plus angle BOE সমান 70 ডিগ্ৰী এটো আমি ইকুৱেশ্যন 1 দিম ইকুৱেশ্যন 1 কিয় দিছো হেতু আমি অলপ পাছত বুজি পাম এতিয়া যদি আমি চিত্ৰটো চাও CD এডাল সৰল ৰেখা AB এডাল সৰল ৰেখা এই সৰল ৰেখা দুডালে O বিন্দুত কটাকটি কৰিছে BOD এই কোণটোৰ সমান দিয়া আছে 40 ডিগ্ৰী এই কোণটোৰ বিপৰীত শীৰ্ষ কোণ বা ভাৰ্টিক্যালি অপোজিট এংগল এটো হয় গতিকে এটো কোণে সদায় সমান হ'ব এতেকে এংগল AOC সমান BOD সমান এংগল BOD ব্ৰেকেটত আমি লিখি দিম বিপৰীত শীৰ্ষ কোণ এনেদৰে আমি লিখি দিব লাগিব এটো বিপৰীত শীৰ্ষ কোণৰ কাৰণে আমি এনেদৰে লিখিব পাৰিছো এতিয়া আমি এংগল AOC সমান BOD ৰ মানটো আমি পাইছো প্ৰশ্নত দিয়া আছে 40 ডিগ্ৰী লিখি দিব পাৰো তেতিয়া আমি AOC এংগলটোৰ মান পাই গলো AOC 40 ডিগ্ৰী পাই গলো এতিয়া আমি যদি চাও এই দুটা কোণৰ যোগফল 70 ডিগ্ৰী বুলি দিয়া আছে হেতু ইকুৱেশ্যন 1 বুলি আমি লিখিছিলো আমি এটো আকৌ লিখিম ইকুৱেশ্যন 1 implies angle AOC plus angle BOE সমান 70 ডিগ্ৰী এটো আমাক প্ৰশ্নটো দিয়া আছে এতিয়া আমি এই মানটো ইয়াত উলিয়ালো গতিকে ইয়াত যদি বহুৱাই দিও 40 ডিগ্ৰী প্লাস BOE সমান 70 ডিগ্ৰী তেতিয়া আমি এংগল BOE সমান মানটো পাই যাম 70 ডিগ্ৰী মাইনাস 40 ডিগ্ৰী বা আমি একেবাৰে বিয়োগ কৰি 30 ডিগ্ৰী বুলি আমি লিখি দিব পাৰো এনেদৰে লিখি দিলে এটা লাইন কম হৈ যাব এতিয়া আমি এই কোণটো মান পাই গলো 30 ডিগ্ৰী নেক্সট আমি এই কোণটোৰ মান উলিয়াব লাগে এই কোণটোৰ মান আমি কেনেকৈ উলিয়াম AOB এই সৰল কোণটোৰ সমান কিমান হ'ব এটো কোণ আৰু এটো কোণ এই তিনটা কোণৰ যোগফলৰ সমান হ'ব বা আমি লিখিব পাৰো এটো কোণ যোগ এটো কোণ যোগ এটো কোণ সমান 180 ডিগ্ৰী বুলি আমি লিখিব পাৰো আমি বাকিখিনি এনেদৰে লিখিম এতেকে বা আমি জানো যে এনেদৰে আমি লিখিব পাৰো এতিয়া আমি লিখিম AOC angle AOC plus angle COE plus angle BOE equal to AOB হ'ব এটো এটা সৰল কোণৰ মান কিমান হয় 180 ডিগ্ৰী হয় এতিয়া ইয়াত আমি কোণৰ মানবিলাক বহাই দিব লাগে AOC ৰ সমান আমি উলিয়ালো 40 ডিগ্ৰী আমি লিখি দিম 40 ডিগ্ৰী প্লাস এই কোণটোৰ মান আমি পোৱা নাই এই কোণটোৰ মান বৰ্তমানলৈকে আমি পোৱা নাই COE প্লাস BOE ৰ মানটো আমি উলিয়ালো BOE ৰ মানটো হল 30 ডিগ্ৰী ইকুৱেল টু এটো এটা সৰল কোণ হ'ব 180 ডিগ্ৰী এতিয়া আমি এই কোণটোৰ মান উলিয়াম এংগল COE সমান 180 ডিগ্ৰী এই দুটা যদি আমি বাওঁফালে যোগ কৰো 40 যোগ 30 সমান আমি পাম 70 টো আমি সোঁফালে লৈ গলে হ'ব -70 ডিগ্ৰী যদি আমি 180 ৰ পৰা 70 ডিগ্ৰীটো বিয়োগ কৰি দিও বিয়োগ কৰি দিলে আমি কিমান পাম 110 ডিগ্ৰী এংগল COE সমান 110 ডিগ্ৰী এটো আমি পাম COE ৰ সমান এই কোণটোৰ মান আমি পালো এতিয়া আমাক প্ৰত্যাৱৰ্তী COE ৰ মান উলিয়াবলৈ কৈছে মানে ইয়াৰ পৰা ইয়ালৈ মানটো কিমান হ'ব হেতু আমাক উলিয়াবলৈ কৈছে এতেকে আমি লিখিম এতেকে প্ৰত্যাৱৰ্তী
COE সমান আমি লিখিব লাগিব 360 ডিগ্ৰী minus 110 ডিগ্ৰী equal to আমি পাম 250 ডিগ্ৰী এটোৱে হ'ব আমাৰ আনসাৰ কাৰণ এই গুটেইখিনিৰ সমান 360 ডিগ্ৰী হয় সেই কাৰণে আমি কি কৰিলো প্ৰত্যাৱৰ্তী COE সমান 360 ডিগ্ৰীৰ পৰা আমি এই কোণটো বিয়োগ কৰি দিলো তেতিয়া আমি এই কোণটোৰ মান পাই গলো 250 ডিগ্ৰী এটোৱে হ'ব উত্তৰ কোৱেশ্চন নম্বৰ 1 টো সমাধান কৰিলো সমাধান বাকিখিনি কোৱেশ্চনৰ সমাধানৰ কাৰণে তুমি চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা চেনেলটোতে বাকিখিনি কোৱেশ্চনৰ সমাধান কৰা ভিডিও পাই যাবা